গ্লুকন দি খাবি না পানী খাবি? এই ঈদ মুবাৰক। অঁ জানা তই এই ভাল লগা হৈছে তোক। নমস্কাৰ ৰাইজ, এটা নতুন ভিডিঅ'লৈ স্বাগতম। ৰাইজ আজি ঈদ হয়, আজি ঘৰত আহিছোঁ। আজি ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু ভাবাৰে যাবাৰে বনাম। আজি যি আহে তাকে বনাম। মাথাটো বিষিছি ৰ, কাক মালিচ কৰিব দিম। এতিয়া পেটতে দিছোঁ দে, চাই থাকিবি। অঁ মোক মালিচ কৰবি, মোক অলপ মালিচ কৰ, মোৰ মাথাটো বিষিছি। এই তই যা, মাথাটো মালিচ কৰবি নে অলপ? চালিত যাম। কে যাবি মোৰ লগত? কে বহু ঈদৰ শুভেচ্ছা দিওঁ। এটা বস্তু দেখাইছো, বস্তু নহয় কুকুৰ এটা দেখাইছো, বহুত মৰমীয়াল। ওপৰত যাওঁ, ওপৰত ওপৰত। এইটো চেলি, এইটো বগু, এই মোক বহুত ভাল পায়। এই ঈদ মুবাৰক। অঁ জানা তই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু বনাই দিলোঁ আৰু, কাৰণ বহুত দিন ভিডিঅ' দিয়া নাই। সেইকাৰণে কি হৈছে? গাচোন খোজে মৰছে। ৰাইজ মই তলত যাই কিনে লগ পাই আছোঁ, দেই আহি আছোঁ ৰ। এই পাগেলি দুটা আহিছে। এই তই ব্লগ বনাম বুলি আহিছা ন? হা তই ব্লগ বনাম বুলি আহিছা? ভালে আছা? হাগুৰিটো আহি বেছি শুভেচ্ছা চব। মংগল পাণ্ডে মোৰ মানে ইউটিউব চেনেল এটা আছে, আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে। কি আছিল নামটো? চেনাস বুলি আছে। মই মেকআপ কৰা থাকাটো পিন্ধিছো। এটা আপিকেইটাৰ মাজত মই আছো। ৰাইজ এতিয়া আপা চলি নাই, আপিৰ মাজত মই থাকো। বাইদেউ ভণ্টি চব এটা লগ লাগছে। মেকআপ কৰকে যা, এই যা যা, তোকে নিম মই এতিয়া। এইটা কি খাবি? এই গ্লুকন দি খাবি না পানী খাবি? গ্লুকন দি খাবি না পানী খাবি? গ্লুকন দি খাব বোলে। যাম দে, মোৰ গ্ৰুপ আৰু মানে মোৰ গ্ৰুপ আৰু হয় না? ল'ৰা গ্ৰুপ নাই, ই ছোৱালী কেইটাৰ লগতে ঘূৰি থাকে। আমাৰ আপিমোৱা নহয়, তেতিয়া আমাৰ বয়সৰ লগত এতিয়া যিমান ডাঙৰ ডাঙৰ মোৰ কাজিন কেইটা আছে, চব ল'ৰাকেইটাৰ লগত এই আছে, কিন্তু বেছি কোনো নাই। আমাৰ লগতে সেইকাৰণে লাষ্ট হয় না? এই পাণ্ডেও আছিল বাৰু। নুঠাও দে আৰু দে ৰাইজ আহি গেল। আপি কেইটাৰ মাজত মই এতিয়া নাই, ই আহি গেল, লগত অলপ থাকিম। সেই কি হৈছে? ঈদ মুবাৰক গাইজ। ৰাইজ এই ইউটিউব চেনেলটো মাথা কাম নকৰা হৈ গৈছিল, ৱাটচ টাইম হোৱা নাই। কি ৱাটচ টাইম নহয়? একো নহয়, গম পাইছে না? ৱাটচ টাইম তই লাগি থাকচোন, ভিডিঅ' দি থাক, ৱাটচ টাইম হ'ব, গম পাইছে না? তোক মুখখান তোলা নাইতো মই। ৱাটচ টাইম কমপ্লিট নহ'লে কি হ'ব? এনেই তোক ইউটিউবে পইচা দিব, এনেই পইচা দিব বুলি ভাবছি। ইউটিউবত ভিডিঅ' কৰিবি দে, এনেই ইউটিউবে পইচা দিব নেকি? এনে না কষ্ট কৰিব লাগিব, তেতিয়াহে হ'ব। মোবাইলে পইচা পাইছো 200 ছাবস্ক্ৰাইবাৰ। ঐ বান্দে এইফালে আছোন, তোক দেখা। এই আহিছে, এই মেকআপ চেকআপ কৰি কেনে এতিয়া পুৰা একদম ধুনীয়া হৈ গৈছে। অঁ কিমান ধুনীয়া দেখা জানো নহয়।
দে যাবি এটা ক'ত লৈ যাবি তো কামি খানা তো ঠিক উঠি গেলে যাম ও স্কুটিখন কম নুঠাওঁ মই তো গাড়ী তুলবেও লাগব মই মালিকৰ কথা অলপ শিকি যাম আৰু মান দিল দে ৰাইজ আমি ক'ত যাওঁ দেখাই নিলো এই ৰাইজ আমি ওলালোঁ ক'ত যাম আমি এতিয়া ৰবাৰ গাৰ্ডেনত যাম আমি হেড দুটাকে যাব দিলোঁ তে এই মোৰ লগত বহি দে দেখাই আছোঁ দে ন বল মানে এটাই স্পট মানে বেলেগ ইয়াতকে মানে সীমাটো এইটো ৰাবাৰ বাগানৰ সীমাটো মানে আমি পাৰ কৰিব নোৱাৰো মানে এইটোৱে আমাৰ সীমা মানে বৰ্ডাৰ ঘৰৰ পৰা বাহিৰতে চাই দিয়ে ৰাবাৰ বাগান হয় না ৰাবাৰ বাগান এয়া দেখাই আছোঁ ৰাইজ ভিতৰত যাই কেনে 20 টকাকে দিছো পুৰা এই পইচা দিছে ৰাইজ মই দিছো গাইছ দে ভাল কৰিছে বতা খাব দিবি খাব লগা চব দিবি তই গম পাইছা না কে হা এই ৰাইজ এই ৰবৰ বাগান বাহিৰতে চালি ৰবৰ বাগান এটা দুনিয়াৰ গৰম গৰম নহয় নাই এতিয়া খাব নোৱাৰো দেচোন গৰম লাগে নে ঠাণ্ডাই লাগে আহিলে গম পাবি ৰাইজ মোক ছাগাল বুলি কৈছে ৰাইজ মই ছাগাল হয় এটা গোটাইকেইটা ব্লগাৰ হয় আমি এইকেইটা গোটাই এই গোটা ব্লগাৰ হয় এইটো সেই নতুন এই নতুনকৈ ব্লগাৰ হৈছে গম পাইছা না এটা গোটাইকেইটা ইউটিউবাৰে আমি এইবিলাক ৰাবাৰৰ গাছ ৰাইজ চাইছা এইবিলাক ৰাবাৰ পৰি আছে আমি ৰবৰবিলাক বনাওঁ যে আমি এই এটা ৰবৰবিলাক কৰি আছে জলবিলাক গাখীৰ বুলি পাই ভাবি কিনে খাই দিব অকণমান পেটত যাই কিনে আৰু গ'লব্লাডাৰৰ অপাৰেশ্যন হ'ব এই ৰাইজ এটা চশমা কাৰণে পৰি আছে ৰাইজ এটা চশমাটো পিন্ধছোন কাবাৰ চশমা পৰি আছে আইনাখনৰ কালে ফালতু নেকি ও মোৰ চুলি বেয়া কোন আয়া ভাল লগা হৈছে তোক অভদ্ৰ জাগাটো দেখাই আছোঁ দেচোন তেতিয়া পাই ভাল লাগে ধুনীয়া বতাহ মাৰি আছে ধুনীয়া বতাহ মাৰি আছে ধুনীয়া দে ৰাইজ লগ পাই আছোঁ দে পিছত এই ৰাইজ মোক কি কৰিছে জানা এই বেগবিলাক ল'বা দিছে আপিকেইটাৰ লগত অহাৰ কাৰণে আপিকেইটাই মোক হাৰাশাস্তি কৰি মাৰিছে এই বেগকেইটা ল তই মোক এটা একলা আপা এটাক পাই কেনে বেগ ল'বা দিয়া ল'বা দিয়া তে ল'বা দিয়া চাবি পৰবি চাবি যি হিল পিন্ধি আহিছা ফেশ্বন ৰেম্প ৱাক বুলি ভাবি কেনে ইয়াতে আহিছা এই ৰাইজ হ'ব দে ৰাবাৰ বাগানখন দেখা পালি এটা আহিবি বাহিৰতে চালি ৰাবাৰ বাগান বুলি ক'লি চবেই গম পায় এতিয়া ভিডিঅ'টো বেছি লাম্বা নকৰোঁ আৰু বেছি লাম্বা হ'বা গ'লে এতিয়াতো আৰু দিনটো আছে ইচ্ছা কৰিলে বহুত লাম্বা মানে বহুত দেখাব পাৰোঁ কিন্তু নেদেখাওঁ বহুত লাম্বা হৈছে মোৰ আৰু এইবিলাক আজি সিও নাই নহয় সি ঘৰত আছে এইবিলাক মোবাইল চোবাইল ধৰি থাকিবৰ ইচ্ছা নাই এনেই বনাব লাগে বানিছোঁ আৰু এতিয়া যাওঁ দে তহঁতক বাই দি বাই বাই দে ৰাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি